ঐতিহাসিক আৰিমাত্ৰ গড়ত বিশ্ব পৰিৱেশ দিৱস পালন ৰঞ্জিয়া শতদল সাহিত্য সভাৰ সমগ্ৰ বিশ্বৰ লগতে ৰঙিয়াটোৰ ৰঞ্জিয়া শতদল সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশ দিৱস উপলক্ষে ৰঙিয়া ঐতিহাসিক আৰিমাত্ৰ গড় সংৰক্ষণৰ দিশে এখোজ কাৰ্যসূচী ৰূপায়ণ কৰি কেইবাটাও গছপুলি ৰোপণ কৰে। উল্লেখ্য যে ৰজাদিনীয়া গড়টো একাংশত দুষ্কৃতিকাৰীৰ কবলত পৰি ধ্বংস হোৱাৰ উপক্ৰম হৈছে। এই বিষয়ত ৰঞ্জিয়া শতদল সাহিত্য সভাই উদ্বেগ প্ৰকাশ কৰি প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ নাথে প্ৰথমে এটি পুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে ৰঙিয়া শতদল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জয়ন্তজিৎ কলিতা, প্ৰতিষ্ঠাপক সম্পাদক তথা অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্য সভা প্ৰয়োগ সমিতিৰ সদ্য প্ৰাক্তন আহ্বায়ক হেমন্ত কলিতা, সহকাৰী সম্পাদক বিপুল তালুকদাৰ, বিষয় শিক্ষক কৈলাশ শৰ্মা, বাহাৰুল ইছলামৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি আৰিমাত্ৰ গড় সংৰক্ষণ, সংবৰ্ধন আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ প্ৰয়াসক সহযোগ কৰে। ৰঙিয়া শতদল সাহিত্য সভাৰ সভাপতি পংকজ পল্লৱ শৰ্মা আৰু সম্পাদক সৈয়দ মুস্তাফা আহমেদে উক্ত কাৰ্যসূচীত বিশেষভাৱে সহযোগ কৰে।